নমস্কাৰ মই আজি আপোনালোকক দেখুৱাম কাজিৰঙাৰ জীপ সাফাৰীৰ কিছুমান পৰিৱেশ এই দেখিছে ইমান জীপসিৰ মাজত এটা গড় ৰুট ক্ৰসিং হৈ আছে ৰাস্তা পাৰ হৈ আছে কিমান ধুনিয়াকে আৰু গড়বিলাক বহুত শান্ত স্বভাৱৰ হয় কেতিয়াবা হেতৰ কাচিত খং উঠে ধৰক অসাক আমাৰ কাজিৰঙা বাগৰি বনাঞ্চলৰ এটা পৰিৱেশ আপোনালোক জীপ সাফাৰী কৰিব আহিলে প্ৰথমত 100 মিটাৰ মান আহি আপোনালোক এই জায়গাখিনি দেখা পাব এটো এটা বিল হয় আৰু বিলৰ মাজেদি ৰাস্তা আছে और रास्तार एकदम काहते गड़ बिलाक देखा पाबो एटो एटा गड़ হয় ই বুকা লৈ আছে বুকাত খেলি আছে ইমান ধুনিয়া পৰিবেশ আৰু চাৰিওফালে গড় পহু গাহৰি হাতী সবেই দেখা পাব আৰু ৰাতি বজে হাতী সাফাৰী হয় হাতী সাফাৰী হলে হাতী বিলাক এইফালে মানে সাফাৰী কৰে মানুহ বিলাক পিঠিৰ উঠাই লৈ হাতীৰ এই গড়ৰ কাহেদি লৈ ঘূৰি ফুৰে আৰু মানুহ বিলাকে আমাৰ কাজিৰঙাৰ বাগৰিৰ মানে মনোমোহা পৰিবেশটো উপভোগ কৰে এনেকে আৰু আজি মই জীপ সাফাৰীত আহিছো মানে মোৰ লগৰে আহিছে তাৰ লগতে নি আহিছো মইতো জীপ সাফাৰী 11 সাফাৰীত আহি থাকো না ইমান মন নাই যা তথাপিও আপোনালোক ভিডিও ব্লগ দেখুৱাবলৈ আজি ধৰক আৰু এটা ভিডিও মই বনাইছো জীপ সাফাৰী আৰু টুৰিষ্ট বিলাক আহে এনেকে কিছুমান জিপসি ভিতৰৰ পৰা ওলাই আহে কিছুমান জিপসি গৈ থাকে তেনেকুৱা আৰু গড় ধুনিয়াকে হৈ আছে বুকা লৈ কিনে আৰু বতৰ বহুত গৰম আছিল সেইকাৰণে বুকাত খেলি আছে বুকা লৈ আছে একদম গা বাল লেটিপেটি কৰি আছে আৰু বুকাত আৰু পথাৰবিলাক দেখিছে যে ইয়াত হাতীৰ খোজ গড়ৰ খোজ মহৰ খোজ বিভিন্ন জন্তু জানোৱাৰ আৰু আমি আহি সাক এখিনি জিপসি পুৰা হাৰি পাতি লাইন লাগি আছে কাৰণ ৰাস্তাৰ একদম কাহতে গড় এটা ঘা খাই আছে গড়টো ৰাস্তা পাৰ হ'ব ধুনিয়াকে একদম আপোনালোক চাই থাকক আৰু আমাৰ জিপসিটো মানে কি আমি ধৰক সিস্টেম বিলাক জানো আৰু গাড়ী বিলাক একেলগে এটাৰ পুকৰ এটাত লাগি থাকিলে কি হয় কেতিয়াবা গড় খঙাই গলে এটেক কৰি দিব পাৰে সেই ভয়ত মানে আমি গাড়ীটো সাইডত ৰখাবলৈ দিলো জানো আৰু গড়ৰ কন্ডিশন বিলাক যিকোনো জন্তু জানোৱাৰৰ আমি মানে মুড বিলাক গম পাই যাও যে হি খেদিব হি অ্যাটাক কৰিব কিন্তু গড়ৰ ধৰিবই নোৱাৰো আৰু গড় মোৰ আগফালে আছে পিছফালে আছে আপোনালোক চাব হেসাক জিপসি মোৰ পিছফালে লাগি আছে মই ৰখাই দিছো জিপসি এটা হি যাবলৈ বিচাৰিছে যাক বাৰু সাক মোৰ পিছফালে এটা গড় উঠি আছে ইন বিলৰ পৰা আহিছে বুকা লৈ গা পা একদম তিতি আছে কুলা হৈ পৰিছে গড়টো এটো মাইকি গড় হয় আৰু মোৰ আগত যোনটো আছে এটো মেল হয় চাব আপোনালোক চাই থাকক এই পিছফালে এটা গড় আছে আকৌ আগফালে এটা গড় আছে চাই আপোনালোক ধুনিয়াকে দেখুৱাই আছো মই চাই থাকক আৰু তোমাৰ বাগৰি ৰেঞ্জ আমাৰ কাজিৰঙা 4টা ৰেঞ্জ আছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 4টা ৰেঞ্জ এটো বাগৰি ৰেঞ্জ হয় 2 নম্বৰ ৰেঞ্জ আৰু চাক মোৰ আগফালে এটা গড় আছে এই ৰাস্তা পাৰ হ'ব বিচাৰিছে আৰু জিপসিৰ পুৰা লাইন লাগি গৈছে কাৰণ মানুহে টকা পইচা খৰচ কৰি জীপ সাফাৰী কৰিব আহে হেতু চাবই ন সবৰে এটা মন আছে চাবলৈ চাক গড় এটা ধুনিয়াকে ৰাস্তা পাৰ হৈ আছে আৰু ফটোগ্ৰাফাৰ বিলাক ফটো মাৰি আছে কোনো মানুহ বিলাকে ভয়ও খায় মানুহ ওচৰৰ পৰা ভয় খালে আৰু ধৰক চাবলৈ আছে চাবই ন তেনেকুৱা আৰু জিপসি বিলাক সব হাৰি পাতি ৰৈ আছে আৰু মই পিছৰ পৰা ভিডিওটো বনাইছো কাৰণ মই আগত নাযাও জানো আৰু কন্ডিশন বিলাক কোন কোট কেনেকুৱা কি হয় নহয় তেনেকুৱা ধৰক আৰু সাক জিপসি কোনোবা এটা আগতো গৈ আছে ভালকে চাবলৈ কাৰণ পিছত পৰিছে গড়টো ৰাস্তা পাৰ হ'ল মই যিমান জিপসি আছে সব আগত যাব দিলো মই সবৰ শেষত যাম ধুনিয়াকে আৰু সাক জিপসি বিলাক এটা এটাকে গৈ আছে হিয়ত ভিতৰত গৈছিলে হিয়তৰ এটা সাইড হৈ গল এতিয়া যাব হিয়তৰ ডুঙা কেম্পত আৰু এটা কেম্প আছে আমাৰ হাতী ষ্টনৰ লগতে যাব লাগে আৰু পথাৰটো সাক কিমান ধুনিয়া আগত সেই কাৰ্বি পাহাৰ কিমান নীলা হৈ আছে কিমান ধুনিয়া এটা ভিউ হৈ আছে জিপসিত মানুহ ৰখি চাই আছে সাক কিমান ধুনিয়া এটা কাজিৰঙাৰ পৰিবেশ আৰু আপোনালোক জীপ সাফাৰী কৰিব আহিলে মোক কন্টাক্ট কৰক মই কন্টাক্ট নম্বৰটো আপোনাক দি দিম বাৰু মোক এছএমএছ কৰিলে হ'ল আৰু সাক মই এটা ধুনিয়াকে সাক মই একদম ধুনিয়াকে ভিডিওটো বনাই দিছো সাক গড়ে ধুনিয়াকে ঘা খাই আছে একদম শান্ত পৰিবেশ থাকে আৰু জীপ সাফাৰী 11 সাফাৰী কৰিলে আপোনালোকে সদায় এটা নিৰিবিলি পৰিবেশ থাকিব কাৰণ জন্তু জানোৱাৰবিলাক সদায় নিৰিবিলি পৰিবেশ ভাল পায় কাৰণ ইয়াত কোনো তেনেকুৱা গাড়ী মটৰ কোনো শব্দ প্ৰদূষণ নহয় আপোনালোক একদম চুপচাপ থাকিব হাল্লা হুৰস্থুল নকৰিব সদায় একদম এটা নিৰিবিলি পৰিবেশ থাকিবলৈ চেষ্টা কৰিব আৰু হুৰস্থুলৰ পৰিবেশ সৃষ্টি নকৰিব সদায় আপোনালোক কোনো জন্তু জানোৱাৰ এটেক নকৰে কেতিয়াও আৰু সাক মোৰ লগৰীয়া লৈ আহিছো হিয়তে চাই আছে ধুনিয়াকে আৰু বায়োকুলাৰ ললে 300-500 টকা লাগে আৰু এক্সট্ৰা লৈ লব বায়োকুলাৰ হলে দূৰবীন হলে ধুনিয়াকে দূৰৰ পৰা যিকোনো জন্তু জানোৱাৰ ধুনিয়াকে দেখা পাব সেই কাৰণে বায়োকুলাৰটো লাগে আপোনালোকৰ আৰু সাক ধুনিয়াকে একদম ঘাহনিৰ মাজে মাজে গৈ আছো এই জায়গাখিনি হেউজে আছে বাৰু আগত দেখম একদম ড্ৰাই মানে বনজুই দি দিছে যে বাৰু বনজুই দিবই লাগে এটো কম বৰ পিছত সাক একদম কোনো হাল্লা হুৰস্থুল পৰিবেশ নাই কোনো যানজট নাই কোনো ভিৰ ভাৰ নাই একদম ধুনিয়া এটা পৰিবেশৰ মাজত আমাৰ কাজিৰঙাখন আছে আৰু ধুনিয়াকে আমি গৈ আছো সাক আৰু আমাৰ কাজিৰঙা এটো 2 নম্বৰ ৰেঞ্জ হয় আমাৰ বাগৰি ৰেঞ্জ ওয়েস্টাৰ্ণ ৰেঞ্জ হয় আৰু প্ৰথম ৰেঞ্জ হল আমাৰ
বুঢ়াপাহাৰ ৰেঞ্জ, দ্বিতীয়খন হ'ল আমাৰ বাগৰি ৰেঞ্জ, তৃতীয়খন হ'ল কহৰা, আৰু চতুৰ্থখন চবৰ লাষ্ট হ'ল আমাৰ অগৰতলী। আৰু চবৰ ডাঙৰ দুটা ৰেঞ্জেই হয়, এটা হ'ল অগৰতলী আৰু হ'ল কহৰা। এৰিয়াটো বহুত ডাঙৰ জীপ চাফাৰী কৰিব গ'লে। আৰু বাগৰিটো সৰু নহয়, ডাঙৰ, আৰু বুঢ়াপাহাৰ দুটা একেই হয় প্ৰায়। আৰু চাওক ধুনীয়াকৈ আমি গৈ আছোঁ, আগবাঢ়ি আছোঁ লাহে লাহে। আৰু আমাৰ পিছত বহুতকেইটা জিপচি আছে, আগতো আছে, আৰু কিছুমান ফটোগ্ৰাফাৰ আছে, যিহেতু সিহঁত বহুত লাখ লাখ টকা খৰচা কৰি আহে বাঘৰ ফটো মাৰিবলৈ, বাঘৰ ভিডিঅ' চিডিঅ' বনাবলৈ তেনেকুৱা, আৰু সিহঁতক ছাইড দিব লাগে। সেইকাৰণে সিহঁতে আমাৰ পিছত আছে, হৰ্ণ মাৰি আছে। হৰ্ণটো মৰা নাই বাৰু, কৈ আছে, ছিগনেল দি আছে, সেইকাৰণে মানে আমি ছাইড দি দিম গাড়ীটো ৰখাই। আৰু মোৰ একদম ওচৰতে এটা হাতী এটা আছে, জংঘলী হাতী, আপোনাক চাব দেখা পাব। গ'ল আৰু সিহঁত, এতিয়া আৰু বিন্দাত যাব পাৰি। আৰু মোৰ একদম আগতে আছে হাতী, বনৰীয়া হাতী, মানুহবিলাকে চাই আছে। আৰু সিহঁত এটা ছাইড হৈ গ'ল সিহঁতৰ চাফাৰীতে। সিহঁত আকৌ এতিয়া যাব আপোনাৰ ডুঙা কেম্পত। সেইটো এটা ধুনীয়া ভিউ পইণ্ট হয়, ডুঙা কেম্প। আৰু গাড়ী আছে, ছানডে আছিলে সেইকাৰণে বহুত ভিৰ। ছানডেত মানুহ হয়, কাৰণ ছানডেত চৰকাৰী বন্ধ থাকে ন। চৰকাৰী বন্ধৰ কাৰণে আমাৰ অসমৰ যিবিলাক গুৱাহাটী, নগাঁও, যোৰহাট, এই উজনি নামনি গোটেই মানুহবিলাক আহে, সেইকাৰণে ভিৰটো বেছি হয় ছানডেত। আৰু সেই চাওক বনৰীয়া হাতীটো, তাতে এটা হাতী আছে, সেইফালে ডাঙৰ ডাঙৰ জাক আছে হাতীটো, দেখুৱাম আপোনালোকক, চাই থাকক। সেইটো ধুনীয়া এটা ঘাঁহনি হয়। ঘাঁহনিৰ ভিতৰত ধৰক ইয়াত পহু, গাহৰি, জংঘলী মুৰ্গী, ঢেৰ কিবা কিবি দেখা পাব। আৰু আপোনালোক আহিলে চাওক কিমান ধুনীয়া এটা পৰিৱেশত আমাৰ কাজিৰঙা আছে। আপোনালোক সদায়তো আৰু কাম বন কৰি থাকে ন, লাইফত আৰু জীৱনত জীৱন যুদ্ধ কৰিবই লাগিব, কাম বন কৰিব লাগিব, তাৰ মাজতো সময় মিলাই কাজিৰঙা জীপ চাফাৰী বা এলিফেণ্ট চাফাৰী কৰক, আমাৰ লগত কণ্টেক্ট কৰক। কিমান ধুনীয়া এটা পৰিৱেশত আমাৰ কাজিৰঙাখন আছে। আৰু কাজিৰঙা সঁচাই ধুনীয়া। আৰু আমাৰ কাজিৰঙাৰ কাৰণে আমাৰ অসমখন চিনি পায়, আৰু আমাৰ গড়ৰ কাৰণে, আমাৰ এশিঙীয়া যিটো গড় আছে, গড়ৰ কাৰণে আমাৰ কাজিৰঙাক চিনি পায়, আৰু আমাক অসমক চিনি পায়। কথা একেটাই। আৰু আমাৰ কাজিৰঙা আমাৰ সদায় বচাই ৰাখিবই লাগিব, আৰু কাজিৰঙা আমাৰ চবেই ভাল পাব লাগিব, কাৰণ কাজিৰঙাৰ কাৰণে আমি আছোঁ, আমাৰ কাৰণে কাজিৰঙা আছে। আৰু চাওক এই জেগাখিনি ড্ৰাই জেগা হয়, মানে এইখিনিত বনজুই দিছিলে। বনজুই কিয় দিয়া, মানে ঘাঁহবিলাক যেতিয়া পুৰণা হৈ যায়, তেতিয়া মানে জীৱ জন্তু খাবলৈ নিবিচাৰে ঘাঁহবিলাক, সেইকাৰণে জুই লগাই পুৰি দিয়া হয়। তেতিয়া নতুনকৈ ঘাঁহ আকৌ গজে, বৰষুণ দিলে নতুনকৈ ঘাঁহ গজে, সেই ঘাঁহবিলাক খাবলৈ চাকে বনৰীয়া ম'হ আহিছে, খাই আছে। এটা জাক আৰু ডাঙৰেই জাক পিছফালে আছে, কেমেৰাত ইমান দূৰৰ পৰা নেটা নাই বাৰু, তথাপিও আপোনালোকক দেখুৱাইছোঁ। এইবিলাক বনজুই দি দিছে, এতিয়া নতুনকৈ ঘাঁহ আকৌ গজিছে, বৰষুণ পৰি আছে আৰু ঘাঁহবিলাক গজি আছে। এই চাওক ধুনীয়া এটা পৰিৱেশৰ মাজত। আৰু চাওক জিপচিবিলাক আহি আছে, গৈ আছে, তেনেকৈ চাই ৰৈ চাই আছে তেনেকৈ। এটা বিল হয়, এইখিনি জেগাতে বেছিভাগ ঢেকীয়াপতীয়া বাঘ দেখা যায়, নদীৰ সিপাৰে নহ'লে ইপাৰে। এই চাওক কিমান ধুনীয়া এটা দলঙৰ ওপৰত আছে এতিয়া বৰ্তমান। আমাৰ কাষত একদম পহু আছে, আৰু এইবিলাক চব জীৱ জন্তু জানোৱাৰ চব খোজ হয় এইবিলাক। এতিয়া অলপ শুকালে বাৰু। আৰু এই জেগাখন বহুতেই ধুনীয়া। আৰু সেই সৰু সৰু চৰাইবিলাক দেখিছে, এইবিলাক চাইবেৰিয়ান হাঁহ হয়, চাইবেৰিয়াৰ পৰা উৰি আহে, এইবিলাক পৰিভ্ৰমী চৰাই হয়, চাইবেৰিয়ান ড্ৰাক। এইবিলাক সেই চাইবেৰিয়াৰ পৰা উৰি আমাৰ কাজিৰঙাত আহে। ইয়াত সিহঁতে পোৱালি ফুটায়, পোৱালি ইয়াত ডাঙৰ দীঘল কৰি আকৌ চাইবেৰিয়াতেই উৰি আকৌ সিহঁত চাইবেৰিয়া গৈ পায়। মানে কি হয়, আমাৰ ছেপ্টেম্বৰ অক্টোবৰ মাহতে আমাৰ কাজিৰঙাত আহি যায়। যেতিয়া চাইবেৰিয়াত পূৰা একদম বৰফ পৰি থাকে, তেতিয়া আমাৰ কাজিৰঙাত আহি যায়। আমাৰ কাজিৰঙা মানে অসমখন এনেকুৱা, অসমত ইমান ঠাণ্ডাও নহয়, ইমান গৰমো নহয়, কিন্তু চাইবেৰিয়াততো বহুত বৰফ পৰে ন, সেইকাৰণে আমাৰ কাজিৰঙাত আহে সিহঁত। কাজিৰঙাত বহুত দিন থাকি খাই কৰি যায়। আৰু ড্ৰাই, মানে একদম ড্ৰাই হৈ আছে, শুকান, মানে পুৰি দিছে, বনজুই দিছে, চব জ্বলি পুৰি একদম ৰঙা হৈ আছে, এতিয়া শুকাই আছে। এতিয়া আৰু বৰষুণ পৰি থাকিব, আৰু নতুন ঘাঁহ উৎপন্ন হৈ থাকিব, আৰু জীৱ জন্তুৱে খায়ো ভাল পাব। সেইকাৰণে এইবিলাক বনজুই দিয়ে আমাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ কাজিৰঙাৰ। চব ৰিজাৰ্ভতে দিয়ে, মানাহ, আমাৰ কাজিৰঙা, লাওখোৱা, যিমান আছে ধৰক নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰী, চবতে দিয়ে, বনজুই দিবই লাগে। এইটো ভাল আৰু জীৱ জন্তুৰ কাৰণে, কাৰণ ঘাঁহ খাবলৈ জীৱ জন্তুৰ কোনো অসুবিধা নহয়। নহ'লে ইমান ঘাঁহ পাব ক'ত, ইমান লাখ লাখ জীৱ জন্তু আছে। সেইকাৰণে এইটো ছিষ্টেমটো চলি যাব লাগিব, প্ৰকৃতিৰ যিটো নিয়ম, আৰু সেইটো ধৰক বজাই ৰাখিবই লাগিব, আৰু বনজুই দিবই লাগিব, নহ'লে ঘাঁহ ইমান ক'ত পাব। চাওক একদম ড্ৰাই জেগাখিনি, শুকান। আৰু ইয়াৰ মাজত লাহে লাহে গৈ আছোঁ। আৰু মানুহবিলাক বহুত ভয়ো খায়, কাৰণ কোনো তাত বাৰী ঘৰ তেনেকুৱা নাই, মানুহ চানুহ নাই, একদম জিপচিত মানে আমি কেইটা, আৰু ধৰক আমিতো গৈ থাকোঁ, আমাৰতো ভয় নালাগে, কিন্তু যিবিলাক টুৰিষ্ট আহে সিহঁতে বহুত ভয় খায়। লাহে কয়, সোনকালে যাক দাদা, সোনকালে যাক, জিপচি ড্ৰাইভাৰবিলাকক কৈ থাকে তেনেকুৱা ধৰক। আৰু আমি লাহে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ হয় জেগাখিনি। চাওক আমাৰ আগতো জিপচি আছে, পিছতো আছে,
মই মানে জিপচিৰ লগে যাবলৈ নিবিচাৰোঁ, কিয় ধূলি খাব লাগে বহুত। বৰষুণ পৰিছে তথাপিও দিনটোত ধৰক 100, 150, 200 তেনেকুৱা জিপচি চলি থাকে ন। আঁতৰি যোৱাটো ভাল। কেতিয়াবা গড় ওলাই যাব আগত, কেতিয়াবা হাতী ওলাই যাব, বেক কৰিব নোৱাৰিব, সেইকাৰণে আঁতৰি যোৱাটো বেছি ভাল। আৰু আমিও গৈ থাকোঁ। আৰু এইটো এটা ডাঙৰ আৰু একদম গভীৰ অৰণ্য ক'বলৈ, গছ-গছনি আৰু একদম মানে পাতবিলাক শুকাই আছে, কিছুমান পুৰিও দিছে, এটা নতুনকৈ ঘাঁহ গজি আছে আকৌ। আৰু এইখিনিত ঔটেঙা গছ আছে, এই ঔটেঙা গছবিলাকত হাতীয়ে খাবলৈ আহে, সেইটো জানে আৰু। এলিফেণ্ট ফুড হয়, এলিফেণ্ট আপেল বুলি কয় ঔটেঙাত। আৰু ইয়াতেই বাঘ দেখা যায় বেছিভাগ, বাঘবিলাক। আৰু ইয়াত যিবিলাক প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ আছে দিনটো ইয়াত বাঘ চাবলৈ ৰৈ থাকে, আৰু দেখাও পায় বাৰু, নেদেখাও নহয়। ধৰক বাঘ চাবলৈ আহিলে নহ'লে ৰাতিটো আৰু কিসমত লাগ আৰু। কোনোবাই একদম আহি দেখা পায়, কোনোবাই 3-4 দিন চাফাৰী কৰিহে দেখা পায়, তেনেকুৱা। এইটোতো চেঞ্চুৰী হয় ন, এইটোতো আপোনাৰ জু নহয় যে জুত গ'লোঁ দেখিলোঁ। এইটো মুক্তভাৱে থাকে, মুক্তভাৱে বিচৰণ কৰে, যেতিয়া যিকোনো মুহূৰ্তত যিকোনো সময়ত আপোনাক দেখা পাব, তেনেকুৱা আৰু। কেতিয়াবা দেখা নাপায়, কেতিয়াবা পাই থাকে, কেতিয়াবা 3-4 দিন একেলগে দেখা পায়, তেনেকুৱা। আৰু চাওক একদম লতি পাতিয়ে ভৰা আৰু আমাৰ অৰণ্যখন। আৰু তাৰ মাজে মাজে গৈ আছোঁ আমি লাহে। আৰু এতিয়া আপোনালোকক দেখুৱাম হাড়গিলা, বৰটোকোলা। এই ওপৰত গছৰ একদম সেই ওপৰত আছে, দেখুৱাম। চাওক ইমান ধুনীয়া লাগে, কোনো এনেকুৱা শব্দ প্ৰদূষণ নাই, একদম নিৰিবিলি জেগাত। কিমান ভাল লাগে দিয়ক আহি। আৰু এইবিলাক ৰাস্তা একদম আমাৰ মানে জিপচিৰ আগতে কেতিয়াবা পহু দৌৰি ইফালৰ পৰা সিফালে যায়, গাহৰি কিবা গড় চৰ চব থাকেই বাৰু। চাওক কিমান ধুনীয়া লাগি আছে চাই। আৰু এই সময়টো আবেলিৰ সময় বেছি ভাল লাগে, কিয় আবেলিৰ সময়ত মানে জন্তু জানোৱাৰবিলাক ওলাই বেছিকৈ আহে, কাৰণ সিহঁত এজেগাৰ পৰা জেগাবিলাক সলনি কৰি থাকে। চাওক দুইফালে গাড়ী যায়, ৰাস্তাটো কিমান ধুনীয়া। আৰু একদম লাহে আমি গৈ আছোঁ আৰু বৰষুণ হৈছিলে ৰাতিপুৱা, সেইকাৰণে অলপ বোকা হৈ আছে, ধূলিটো কমি আছে। আৰু সেই ওপৰত বৰটোকোলা, হাড়গিলা বুলি কয়। ইংলিছত নামটো কি বাৰু মই পাহৰিলোঁ, এতিয়া মনত নাই বাৰু। সেয়া চাওক, সেই এটা পোৱালীক মাকে খুৱাই আছে, আৰু এটা সেইফালে ডাঙৰটো বহি আছে। দুদিন আগত মানে ধুমুহা হৈছিলে, বতাহে মানে পেলাই দিলে তলত বাহ, সেইকাৰণে অকলে বহি আছে। আৰু সেই মাকে পোৱালীক খুৱাই আছে। চাওক এইবিলাক বহুত ডাঙৰ হয় হাড়গিলা, বৰটোকোলা বহুত ডাঙৰ এইকেইটা। এনে বেলেগ যিবিলাক দেখে গাঁৱে ভূঞে এইবিলাক সৰু, কিন্তু এইকেইটা বহুত ডাঙৰ প্ৰজাতিৰ হয়, বহুতেই ডাঙৰ। এতিয়া ইমান দূৰৰ পৰা জুম কৰি আনিছোঁ, নহ'লে 40 ফুট ওপৰত আছে। চাওক কিমান ডাঙৰ। আৰু এইটো এটা পথাৰৰ মাজেদি গৈ আছে। এইবিলাক আজিৰ পৰা 2 বছৰমান আগত একদম শিমলুৰ বাগান আছিলে। আমাৰ যিবিলাক বনাঞ্চল আছে, শিমলুৱে বেছিভাগ দখল কৰে। কেনেকৈ দখল কৰে মানে, শিমলু গছৰ যিবিলাক গুটি আছে, সেই উইবিলাক মানে বতাহত উৰি গৈ একদম গৈ আপোনাৰ য'তেই পৰে গুটিবিলাক তাতে গছ গজি যায়। তেনেকুৱা মানে কি শিমলু গছবিলাক বহুত বেয়া হয় একচুৱেলিতে। মানে শিমলু গছ য'ত হয় নহয়, পাত পৰি থাকে আৰু শিপাই ঘাঁহনিবিলাক হ'ব নিদিয়ে। আৰু ঘাঁহনি নহ'লে জীৱ জন্তু খাব ক'ৰ পৰা, সেইকাৰণে মানে আমাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এইবিলাক কাটি দিয়ে, যাতে ঘাঁহ বেছিকৈ উৎপন্ন হয় সেইকাৰণে। আৰু এইবছৰ আৰু মানে ফকলেণ্ড JCBও লগাই দিছে, সেইবিলাক গছবিলাক মানে চব উফৰাই দিছে আৰু তেনেকুৱা। একদম আহি একদম পথাৰ এটাৰ মাজত একদম হাজাৰ জীৱ জন্তুৰ মাজত এতিয়া বৰ্তমান আমি। আৰু এইফালে বনৰীয়া মহে চাব একদম পানীত নামি আছে, নহ'লে 20-25টা একেলগে। আৰু লগত এইফালে হাতীৰ জাক এটা আছে। এইবিলাক আৰু ধৰক দূৰবীণতহে দেখা যায় ইমান দূৰৰ পৰা। আজি ওচৰত নাই বাৰু, দূৰতে আছে। আৰু ওচৰত সেইফালে বনৰীয়া মহ আছে, আৰু এটা পেলিকান আছে। চাব পেলিকানটো কিমান ডাঙৰ, সেইয়া মহৰ লগতে আছে পেলিকান। ই মাছ চিকাৰ কৰে বেছিভাগ, আৰু এইটো বনৰীয়া মহ হয়। আৰু এইবিলাক একেলগে বহুতকেইটা আছে, খুবেই ভাল লাগে এইবিলাক চাই। আপোনালোক আহক, আহি চাই যাওক আমাৰ কাজিৰঙাখন। চাওক পহুৰ জাক একেলগে, চাম ডিয়াৰ তেনেকুৱা। আবেলিৰ পৰিৱেশটো আৰু বেছি মনোমোহা। এইটো আমাৰ যিটো হাতী চাফাৰীৰ যিটো পইণ্ট হয়, একদম পইণ্টত এইবিলাকতে হাতীবিলাক ঘূৰি থাকে ৰাতিপুৱা, আমাৰ বিদেশী পৰ্যটকবিলাক লৈ। আৰু এই গড়ে মুক্তভাৱে বিচৰণ কৰি আছে, চাইছে আপোনালোকে। আৰু চাওক মোৰ পিছফালে গড় আছে। আৰু এইবিলাক চাবলৈ কিমান দূৰৰ হাজাৰ মানুহ আহে। আমাৰ অসমৰ মানুহে ক'বলৈ গ'লে, এই আমাৰ নগাঁৱৰ মানুহে বহুত মানুহ আছে, নেচাইছে আমাৰ কাজিৰঙাখন কিমান ধুনীয়া। চাই যাক আহি, কাম বনটো দুনিয়াত বহুত আছে, বহুত কৰিব। কেতিয়াবা আমাৰ কাজিৰঙাখনো চাই যাক কিমান ধুনীয়া।
কাজিৰঙা এনেই বৰ ধুনীয়া নহয়, সঁচাই বৰ ধুনীয়া। আমাৰ বিউটি অফ আছাম কাজিৰঙা। এই গছজোপা হ'ল উৰিয়াম গছ, আৰু এই গছবিলাকত বাঘে নখেৰে আচৰিত হৈছে, আৰু এই উৰিয়াম গছতে বাঘে নখ চফা কৰে, নখ ধাৰ কৰে, আৰু সেই চাক ধুনীয়াকৈ চাক কেনেকৈ আচৰিত হৈছে বাঘে। এই উৰিয়াম গছতে আচৰিত বাঘে। ডুঙা কেম্পত ইয়াতো বনৰীয়া ম'হৰ খোলা হয়, আৰু এইটো বনৰীয়া এইবিলাকতে পেঁপা বনায়, শিঙি পেঁপা বনাই যে বিহুত নাচে সেইবিলাক, আৰু হাতীৰ দাঁত মানে চুবোৱা দাঁতবিলাক, আৰু এইটো তলৰ দাঁতটো চুবোৱা হাতীৰ দাঁত হয়। আৰু তাৰ লগতে এটা কিং কোব্ৰা, আমাৰ ৰজাফেটি সাপে মানে মাছ চিকাৰ কৰিছে, মাছ ধৰি পেলাই লৈ আৰু একদম ধুনীয়াকৈ খাই আছে একদম। মানে এইটো কেমেৰা দূৰৰ পৰা জুম কৰি আনিছোঁ চাওক, কিমান ডাঙৰ কিং কোব্ৰা, একদম তাৰ পৰাই ফচফচাই আছে দূৰৰ পৰা। মই অলপ ওচৰত গৈছিলোঁ বাৰু, আৰু আমাৰ এইফালে বেটেলিয়ন বাইদেউ এজনী আছে, ভিডিঅ' কৰি আছে। মই তাৰ পিছৰ পৰাই কৰিছোঁ বাৰু, তথাপিও ধুনীয়া হৈছে। একদম বেটগড়ৰ ভিতৰত বহুত ডাঙৰ কিং কোব্ৰা ৰজাফেটি, ডাঙৰ এটা মাছ চিকাৰ কৰি তলৰ পৰা ধৰি ওপৰত বহি ধুনীয়াকৈ খাই আছে। এই আমাৰ কাজিৰঙাৰ